মঙ্গল দিন। এই মঙ্গল দিনটোতেই আমাৰ ভাৰতখনে স্বাধীনতা লাভ কৰিছিলে আৰু স্বাধীনতা লাভ কৰাৰ মূল উদ্দেশ্য আমি বিভিন্ন পাতত আমি পাওঁৱেই আমি ভাৰতখন আমি স্বাধীন সাৰ্বভৌম গণৰাজ্য গণতান্ত্ৰিক দেশ হিচাপে আমি নিজকে আমি সকলোৱে আমি স্বাধীনভাৱে জীয়াই থাকোঁ আৰু এই স্বাধীন হোৱাৰ মূলতে হৈ গ'ল আমি কেৱল আজিৰ দিনটো অকল ছুটি দিন হিচাপে ভাবিলেই নহ'ব। তোমালোকে ভাবিছা হয়তো আজিৰ দিনটো ছুটি দিন পতাকা উত্তোলন কৰিব লাগে আৰু আজি আমাৰ আজি হেৰি দিন, কিন্তু আচলতে সেইটো নহয়। আজিৰ দিনটোত তোমালোকে প্ৰত্যেকেই বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি কৈছোঁ, তোমালোক প্ৰত্যেকে সংকল্প ল'ব লাগে যে মই দেশৰ কাৰণে সমাজৰ কাৰণে কিবা এটা কৰিম। সমাজৰ কাৰণে কিবা এটা কৰা, দেশৰ কাৰণে কিবা এটা কৰা, দেশ মাতৃক ভাল পোৱা মানেই আচলতে স্বাধীনতা উদযাপন কৰাৰ মূল তাতেই অৰ্থ প্ৰকাশ পাব। গতিকেলৈ ছাত্ৰ ছাত্ৰীসকলে সেইটো কৰিবলৈ যাওঁতে আমি কি কৰিব লাগিব? আমি আচলতে সমাজৰ কাৰণে দেশৰ কাৰণে আমি ধৰা তোমালোকে যে এতিয়া অলপতে খালী কৰিলে তোমালোকে যে গছপুলি ৰুলা, সেইটো এটা দেশ মাতৃ সেৱা কৰাৰ এটা কাৰ্য, গম পাইছানে? আনহাতে দেশখন সমাজখন বা আমাৰ বিদ্যালয়ৰ প্ৰাংগণটো স্বচ্ছতা কৰি ৰখা, চাফ চিকুণ কৰি ৰখা, পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখা, সেইটো এটা দেশ মাতৃ সেৱাই বুজায়। আনহাতে বিভিন্ন ধৰণৰ মাদক দ্ৰব্য আৰু বেয়া মনত যোৱা, বেলেগ মদ পানী বা অন্যান্য মাদক দ্ৰব্যত লিপ্ত হোৱাসকলক আমি যদি মূল উদ্বেগ ঘূৰাই দিব পাৰোঁ, সেইটো এটা দেশ মাতৃক সেৱা কৰাৰ বুজায়। গতিকেলৈ দেশ মাতৃক সেৱা কৰিবলৈ আমি বেলেগ ধৰণে আমি হাতিয়াৰ লৈ ওলাই যাব নালাগে। আমি নিজৰ সমাজখন, নিজৰ দেশখন, নিজৰ বিদ্যালয়খন আমি পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব লাগিব। আমি বিশেষকৈ অৰণ্য আমাৰ বৃক্ষ বন্ধু হিচাপে আমি অৰণ্যক লৈ পেলাই আমি সদায় বৃক্ষৰোপণ কাৰ্যসূচীত সদায় আগভাগ ল'ব লাগিব। এইধৰণে আমি আৰু তোমালোকে নিজৰ নিষ্ঠাৰে নিজৰ পঢ়া শুনা কৰি পেলাই যদি উচ্চ শিক্ষিত হৈ আমি সমাজৰ বাবে যদি কিবা এটা আমি সেৱা আগবঢ়াব পাৰোঁ, শিক্ষাদান হওক বা অন্যান্য যিকোনো নিজৰ অভিজ্ঞতা বা নিজৰ দক্ষতা অনুসৰি কিবা সেৱা আগবঢ়োৱা, সমাজত সেৱা আগবঢ়োৱাটো সেইটো এটা দেশ মাতৃক সেৱা কৰাই বুজায়। গতিকেলৈ অন্য হাতেদি আমাৰ স্বাধীনতাৰ ক্ষেত্ৰত যদি কওঁ, আমাৰ অসমৰো অৰিহণা ভাৰতবৰ্ষৰ স্বাধীনতাত যথেষ্ট আছে। আমি তোমালোকে সদায় আমি আজি এই মুহূৰ্তত আমি সোঁৱৰণ কৰিবলগীয়া অসমৰ শ্বহীদসকল হৈছে কনকলতা, ভোগেশ্বৰী ফুকননী, মুকুন্দ কাকতি, মণিৰাম দেৱান, পিয়লি ফুকন, এইসকল হৈছে আমাৰ ভাৰতখন স্বাধীন কৰোঁতে তেওঁলোকে নিজকে প্ৰাণ আহুতি দিয়া, প্ৰাণ নিজৰ বুকুত গুলি পাতি লোৱা এজন শ্বহীদ। গতিকে তেওঁলোককো আমি এই মুহূৰ্ততে সকলোৱে হৈ আমি স্মৰণ কৰিছোঁ। তেওঁলোকৰ বাবেই আমি আজি স্বাধীন স্বতন্ত্ৰভাৱে মুক্তভাৱে আমি ভাৰতবৰ্ষত জীয়াই থাকিব পাৰিছোঁ। যি কি নহওক, বৰ বেছি দীঘলীয়া ভাষণ নিদিওঁ। তোমালোক সকলোৱে পতাকা উত্তোলন কৰাৰ লগে লগে ৰাষ্ট্ৰীয় সংগীতেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিম। বুঝা না না পাহৰি দিলে।
হিন্দ। জন গণ মন অধিনায়ক জয় হে, ইনকলাব জিন্দাবাদ, ইনকলাব জিন্দাবাদ, ইনকলাব জিন্দাবাদ। তোমালোকে সকলোৱে এতিয়া খেলা ধূলা কৰিব পাৰে। সংগীত কিবা হাজিৰা এনেই যাব নহ'ব। আহিছে